ভগনীয়া গাঁৱৰ ৰাস্তাৰ বৰনামলৈ যোৱা ৰাস্তাটোৰ পথটো দেখিলে আপোনালোকে ইমানেই বেয়া। বৰষুণ দিলে বোকা আৰু গাঁত এটাও শিলগুটি ইমান বছৰ হ'ল। কংগ্ৰেছৰ দিনতো নাহিল শিলগুটি, বিজেপিৰ দিনতো শিলগুটি নাহিল। ৰাস্তাটোৰ এনেকুৱাই দুৰৱস্থা মানে দেখি আমি আৰু স্কুলীয়া ল'ৰা ছোৱালী যোৱাৰ কাৰণেও অসুবিধা হৈছে বোকাৰ কাৰণে। আৰু ইমানেই অসুবিধা, গাঁৱৰ ইয়াত মানে কমেও 80ঘৰমান মানুহ আছে। আজিলৈকে এই ৰাস্তাটোৰ একো মেৰামতি নহ'ল। হয়, এইটো মেলামাটি সীমামূৰীয়া ৰাস্তা, নামচিঙি আৰু মেলামাটি মানে একে সীমা। এই সীমাৰ কাৰণে এই ৰাস্তাটোৰ ওচৰলৈ কোনোদিন মানে শিলগুটি এটাও নাহিল আৰু কোনোদিন হেৰিও নহ'ল। এই নোহোৱাৰ কাৰণে আমি এই অৱস্থা আজি ক'বলৈ বাধ্য হৈছোঁ। কংগ্ৰেছৰ দিনতো ৰাইজে কিমানবাৰ মানে এপ্লিকেশ্যন দিলে মানে ঠিক নাই। এতিয়া বিজেপিৰ দিনতো এপ্লিকেশ্যন দিলে, এতিয়ালৈকে একো মানে হেৰি দিয়া নাই। আজি বছৰ বছৰ ধৰি এনেকৈয়ে পৰি আছে, খালে ৰাস্তা গোটেই সমান হৈ গৈছে। এই আপোনাৰ কংগ্ৰেছৰ চৰকাৰ দিনতো আমি কেইবাখনো দৰখাস্ত দিছোঁ MLA আকৌ জিলা পৰিষদতো, কিন্তু আমাৰ একো মানে সুফল ধৰা নাই। এইটো মেইন পথ, আপোনাৰ এইফালে তিনিটা চুক আছে, গাঁও আছে দুখন, স্কুলৰ ল'ৰা ছোৱালী যাব নোৱাৰে, গোটেই খলা বমা ৰাস্তা মানে বোকাই খালে সমান হৈ গৈছে। নাম হৰি মন্দিৰলৈ যোৱা মেইন পথ এইটো, আৰু গাঁৱৰ মাজলৈ যোৱা মেইন পথ, তথাপিও চৰকাৰে গুৰুত্ব দিয়া নাই। এই বিজেপি চৰকাৰ দিনতো আমি 3-4বাৰ যোগাযোগ কৰিছোঁ, কিন্তু আজিলৈকে হেৰি কৰা নাই। আৰু আমি এনেই এটা ছাইডৰ পৰা ঠেঙাল পৰিষদতো সোমাই আছোঁ, ঠেঙাল পঞ্চায়ত পৰিষদত, কিন্তু ঠেঙাল পৰিষদতো বস্তুটো কোৱাৰ পাছতো তেওঁলোকেও একো গুৰুত্ব দিয়া নাই। নাই দিয়া। গতিকে কিবা এটা কৰি মহোদয়ে আমাক এইকণ সহায় কৰি দিলে ভাল পাম, ৰাস্তাটো অলপ কামটো কৰি দিব। আমি সেইটো কাৰণে বঞ্চিত হৈ আছোঁ। মেলামাটিও নামচুঙিয়েতো নকয়েই, আৰু মেলামাটিও সীমামূৰীয়া হোৱাৰ কাৰণে বস্তুটো মেলামাটিত পৰে, কিন্তু মেলামাটিও গুৰুত্ব নিদিয়ে। এতিয়া মানে আমাৰ এই চৰকাৰলৈ আহ্বান দিয়ে, যিকোনো পাৰিলে আমাক ৰাস্তাটো অলপ বনাই সহায় কৰি দিয়ে, যাতে মানুহবোৰ যোৱাত সুবিধা কৰি দিয়ে। ভগনীয়া গাঁৱৰ ৰাস্তাৰ বৰনামলৈ যোৱা ৰাস্তাটোৰ পথটো দেখিলে আপোনালোকে ইমানেই বেয়া। বৰষুণ দিলে বোকা আৰু গাঁত এটাও শিলগুটি ইমান বছৰ হ'ল। কংগ্ৰেছৰ দিনতো নাহিল শিলগুটি, বিজেপিৰ দিনতো শিলগুটি নাহিল। ৰাস্তাটোৰ এনেকুৱাই দুৰৱস্থা মানে দেখি আমি আৰু স্কুলীয়া ল'ৰা ছোৱালী যোৱাৰ কাৰণেও অসুবিধা হৈছে বোকাৰ কাৰণে। আৰু ইমানেই অসুবিধা, গাঁৱৰ ইয়াত মানে কমেও 80ঘৰমান মানুহ আছে। আজিলৈকে এই ৰাস্তাটোৰ একো মেৰামতি নহ'ল। হয়, এইটো মেলামাটি সীমামূৰীয়া ৰাস্তা, নামচিঙি আৰু মেলামাটি মানে একে সীমা। এই সীমাৰ কাৰণে এই ৰাস্তাটোৰ ওচৰলৈ কোনোদিন মানে শিলগুটি এটাও নাহিল আৰু কোনোদিন হেৰিও নহ'ল। এই নোহোৱাৰ কাৰণে আমি এই অৱস্থা আজি ক'বলৈ বাধ্য হৈছোঁ। কংগ্ৰেছৰ দিনতো ৰাইজে কিমানবাৰ মানে এপ্লিকেশ্যন দিলে মানে ঠিক নাই। এতিয়া বিজেপিৰ দিনতো এপ্লিকেশ্যন দিলে, এতিয়ালৈকে একো মানে হেৰি দিয়া নাই। আজি বছৰ বছৰ ধৰি এনেকৈয়ে পৰি আছে, খালে ৰাস্তা গোটেই সমান হৈ গৈছে। এই আপোনাৰ কংগ্ৰেছৰ চৰকাৰ দিনতো আমি কেইবাখনো দৰখাস্ত দিছোঁ MLA আকৌ জিলা পৰিষদতো, কিন্তু আমাৰ একো মানে সুফল ধৰা নাই। এইটো মেইন পথ, আপোনাৰ এইফালে তিনিটা চুক আছে, গাঁও আছে দুখন, স্কুলৰ ল'ৰা ছোৱালী যাব নোৱাৰে, গোটেই খলা বমা ৰাস্তা মানে বোকাই খালে সমান হৈ গৈছে। নাম হৰি মন্দিৰলৈ যোৱা মেইন পথ এইটো, আৰু গাঁৱৰ মাজলৈ যোৱা মেইন পথ, তথাপিও চৰকাৰে গুৰুত্ব দিয়া নাই। এই বিজেপি চৰকাৰ দিনতো আমি 3-4বাৰ যোগাযোগ কৰিছোঁ, কিন্তু আজিলৈকে হেৰি কৰা নাই। আৰু আমি এনেই এটা ছাইডৰ পৰা ঠেঙাল পৰিষদতো সোমাই আছোঁ, ঠেঙাল পঞ্চায়ত পৰিষদত, কিন্তু ঠেঙাল পৰিষদতো বস্তুটো কোৱাৰ পাছতো তেওঁলোকেও একো গুৰুত্ব দিয়া নাই। নাই দিয়া। গতিকে কিবা এটা কৰি মহোদয়ে আমাক এইকণ সহায় কৰি দিলে ভাল পাম, ৰাস্তাটো অলপ কামটো কৰি দিব। আমি সেইটো কাৰণে বঞ্চিত হৈ আছোঁ। মেলামাটিও নামচুঙিয়েতো নকয়েই, আৰু মেলামাটিও সীমামূৰীয়া হোৱাৰ কাৰণে বস্তুটো মেলামাটিত পৰে, কিন্তু মেলামাটিও গুৰুত্ব নিদিয়ে। এতিয়া মানে আমাৰ এই চৰকাৰলৈ আহ্বান দিয়ে, যিকোনো পাৰিলে আমাক ৰাস্তাটো অলপ বনাই সহায় কৰি দিয়ে, যাতে মানুহবোৰ যোৱাত সুবিধা কৰি দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক
7099017330 অথবা 7099017990 নম্বৰত।